আজিকালি যে আমাৰ দিনবোৰ এনেকৈ আৰম্ভ হয় আৰু দেউতাক আছে কাৰণে সোণাৰ সকলোখিনি কাম ৰাতিপুৱা স্কুলত যোৱা সময়খিনি কামখিনি দেউতাকে কৰে। মই ইমান টাইমো নাপাওঁ যিহেতু, আৰু দেউতাকে এনেই ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে দেখালোঁ আপোনালোকক। এনেকৈ মানে মই এতিয়া বেবীক লৈ আছোঁ, ভাত চাত বনালোঁ, তাইক খুৱাই লৈ স্কুলত পঠাব লাগিব। আৰু আজি কি পাৰোঁ দেখাম আপোনালোকক। আৰু এতিয়া দুপৰীয়া হ'ল, মানে এতিয়া মই আলু ভাজি আছোঁ, আৰু এই আলু যে এয়া মোৰ একদম ভাল বান্ধৱী আৰু ভাতচতিয়াই দিয়া, সিহঁতৰ ঘৰৰ খেতিৰ আৰু ঘৰৰ বস্তু খাই যে কি ভাল লাগে, নিজৰ নহ'লেও মানে থেংক ইউ বাছত তাই আচলতে মোৰ বান্ধৱী নহয়, সোণাৰ ক্লাছ ফ্ৰেণ্ডৰ মাক হয়। কিন্তু আমি ইমান কথা পাতিলোঁ একদম এতিয়া একদম নলে গলে লগা বান্ধৱী আমি হৈ গ'লোঁ। আমাৰ ছোৱালীতকৈ আমি এতিয়া ভাল বান্ধৱী। আৰু এইফালে আজি আমাৰ চব্জি নাছিল, তাকে আলু ভাজিলোঁ, বেঙেনা ভাজিলোঁ, বেঙেনা ঘৰৰে বাৰু, বেচনেৰে এনেকৈ ভাজিলোঁ ঠাৰিৰ লগতে। আৰু কি বনাম ভাবি একদম এইবিলাকে বনালোঁ। আৰু এতিয়া বেঙেনা ভাজি আছোঁ, আৰু বিলাহীও দিছিল তাই ভাজতিয়ে, আৰু বিলাহী টক বনালোঁ শেষত। এনেকৈ আৰু এইফালে পায়সো বনাই আছোঁ। এনেই জহা চাউল আছিল, তাকে পায়স খাব মন গ'ল, গাখীৰ আনিব দিলোঁ মানুহজনক, তাকে গাখীৰ আনিলে। এতিয়া মই পায়সো বনাই আছোঁ, আৰু ভাত বনাই থাকোঁতে বনাব ভাল, কাৰণ পায়সত যে বহুত টাইম লাগে, এনেকৈ ৰখি থাকিব নালাগে। আৰু সেইফালে আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। এনেকৈ আজি দুপৰীয়াৰ সাজ খালোঁ আমি। আজি মঙলবাৰো নিৰামিষো আছিল। আৰু এইফালে এতিয়া সন্ধিয়া হ'ল, চাহপানী খাই উঠি সোণাক পঢ়াব আহিলোঁ, আৰু বেবীক দিছোঁ আইতাকৰ লগত, আইতাক ককাকৰ লগত বেবী আছে, আৰু তাইক যিহেতু পঢ়াব লাগিবই, তাইৰ পৰীক্ষাও আহি আছে। দিনবোৰ এনেকৈ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। ঠিকে আছে, ভালো লাগে, এনেকৈ ব্যস্ততাৰে পাৰ হৈ যায়।